কৰিবা দেৱলখা পত জল গ্ৰাহক তাৰিবা নিগদতি ব্যাঘ খুত শুনা পৰীক্ষিত বুজি উই খবৰ অৰ্থ কৰিও নিশ্চিত হৃদি মাজে খাব ধান কৰিল মতি জপিলা পৰম মন্ত কৰিয়া ভকতি পূৰ্ব জন্মে ইন্দ্ৰ দুন্মে শিখিলন্ত যত সেই অৰ্থ হব আখি পৰিলা মনত মহায়নুৰাগ ভাবে বচন বুলন্ত গজেন্দ্ৰ পদতি নমো নমো ভগৱন্ত হে ৰাম কেৱলে কৰোঁ মনে মাত্ৰ নমস্কাৰ গ্ৰাহে ধৰি আছে প্ৰভু পাৱত আমাৰ কায় নমস্কাৰ কৰি বাৰুনো পাত্ৰ সিকাৰণে মনে নমস্কাৰ কৰোঁ মাত্ৰ আপোনাৰ জিমতে কৃষ্ণত জ্ঞান ভৈলা তাক সম্বসিয়া বিশেষ খনদি বেথৈলা নমো নমো চত নমো ৰুতিখনাতন যাৰ সকামত দেহ আদিৰ চেতন ৰাম হৃদিত কাৰুণ ৰূপে প্ৰকাশিয়া সন্ত পূৰ্ণচয় প্ৰণামো হেন প্ৰভু ভগৱন্ত যদি বোলা পুৰুষ প্ৰকৃতি দুয়ো জন তাৰ কাৰণ শুনা প্ৰসিদ্ধ বচন ভাগৱতৰ অষ্টম স্কন্ধৰ আজি গজেন্দ্ৰৰ যি স্তুতি এই গজেন্দ্ৰৰ স্তুতি ভাগ আজি আৰম্ভ কৰা হৈছে। অষ্টম স্কন্ধত গ্ৰাস গজেন্দ্ৰ উপাখ্যানত গজেন্দ্ৰই যেতিয়া ত্ৰিকুট পৰ্বতত কেলি কৰি কাহৰ মুখত যেতিয়া পৰিলে তেতিয়া গজেন্দ্ৰই আৰু তেওঁ পুত্ৰ ভাৰ্যাসকলে বহুত যত্ন কৰিও গাহৰ মুখৰ পৰা বা মৃত্যুৰ মুখৰ পৰা উদ্ধাৰ হ'ব নোৱাৰিলে। তেতিয়া অন্তিম সময় তেওঁ যেতিয়া আহিল বুলি তেওঁ অকণমান অনুভৱ কৰিলে তেতিয়া গজেন্দ্ৰই যদিও তেওঁ হস্তি জন্ম পালে সেবাৰ দেৱল ঋষি ৰবি সম্পাদত দেৱল ঋষি ৰবি সম্পাদত অগস্তি ঋষি ৰবি সম্পাদত আৰু দেৱল ঋষি ৰবি সম্পাদত
হুহু নামৰ গন্ধৰ্বজনে গাহ ৰূপেৰে জন্ম পালে। এতিয়া হুহু নামৰ গন্ধৰ্বজনক দেৱল ঋষিয়ে অভিসম্পাত দিছিলে। দেৱল ঋষিয়ে স্নান কৰি থাকোঁতে সেই গন্ধৰ্বজনে পানীত বুৰ মাৰি দেৱল ঋষিৰ ভৰিত ধৰি তললৈ টানি লৈ গৈছিলে। ঋষিয়ে স্নান কৰোঁতেও হৰিক স্মৰণ কৰে আৰু হৰিক উপাসনা কৰে। হৰিক উপাসনা কৰিহে স্নান কৰে। আৰু এই গন্ধৰ্ব হুহুৱে সাধাৰণ লোকে যেনেকৈ স্নান কৰে তেনেকেই চাগে দেৱল ঋষিও স্নান কৰে বুলি ভাবি তেওঁ বুৰ মাৰি গৈ তেওঁ ভৰিত ধৰি তললৈ টানি লৈ গ'ল। এতিয়া দেৱল হ'ল সাধনময় ঋষি। তেখেতে হৰিক চিন্তা কৰি যেতিয়া তেওঁ ওপৰলৈ উঠি আহিলে তেতিয়া তেওঁ দেখিলে যে এই হুহু নামৰ গন্ধৰ্বজনে তেওঁ ভৰিত ধৰি তললৈ টানি নিছিলে। তেতিয়া দেৱল ঋষিয়ে এই গন্ধৰ্বজনক সুধিলে যে তুমি এনেকুৱা অকাৰ্য কিয় কৰিলা? আমিতো স্নান কৰোঁতেও হৰিক স্মৰণ কৰোঁ, উপাসনা কৰোঁ। তুমি মোক ধৰি তললৈ টানি নি পেলাই কেৱল মোক অসুবিধা কৰাই নহয়, মোৰ হৰিৰ চিন্তনতো তুমি ব্যাঘাত জন্মালা। গতিকে তুমি এই পাপৰ প্ৰায়শ্চিত্ত ভোগ কৰিব লাগিব। তেতিয়া দেৱল ঋষিয়ে ক'লে এনেকৈ তললৈ জললৈ টানি নি অন্ন ভক্ষণ কৰে গাহে। গতিকে তয়ো সেই গাহৰ নিচিনা কামেই কৰিলি। গতিকে এইবাৰ তই গাহৰ জন্ম ল'ব লাগিব। পৰৱৰ্তী এইটো দেহ তই ত্যাগ কৰাৰ পাছত তই গাহ হৈ জন্ম ল'বি। তেওঁ হুহু আকৌ গন্ধৰ্ব নহয়। গন্ধৰ্বৰ কাম কি? গন্ধৰ্বৰ কাম হ'ল ভগৱান কৃষ্ণৰ গুণ কীৰ্তন আৰু উপাসনা কৰা। তেওঁতো হৰি কীৰ্তনেই কৰি ফুৰে। কিন্তু খন্তেক সময়ৰ তেওঁ কৰ্মৰ দুখ লাগি তেওঁ বেয়া কৰ্ম কৰাৰ কাৰণে তেওঁ ঋষিও কুধিত হ'ল, অভিসম্পাত দি দিলে। তেতিয়া সেই ঋষিৰ অভিসম্পাতত এই জন্মত আহি সেই হুহু নামৰ গন্ধৰ্বজনে সেই আমাৰ গজেন্দ্ৰই য'ত স্নান কৰিছিলে, কেলি কৰিছিলে, সেই হ্ৰদটোতে আহি এটা গাহ হৈ তেওঁ জন্ম পালে। এতিয়া এই গাহ হৈ জন্ম পাই গজেন্দ্ৰৰ ভৰিত ধৰি যেতিয়া তললৈ নিলে, জলচৰ পানীৰ শক্তিটো বেছি আৰু স্থলচৰ পানীৰ শক্তিটো বেছি। গতিকে যুদ্ধ কিন্তু এদিন দুদিন হোৱা নাই। যুদ্ধখন সহস্ৰ বছৰ হ'ল, হাজাৰ বছৰ হ'ল। হাজাৰ বছৰেও যুদ্ধখন অন্ত নহয়হে নহয়। তেতিয়া অন্তিম সময়ত এই যিজন হস্তি গজেন্দ্ৰ আছিলে, গজেন্দ্ৰৰ অন্তিম সময়ত হৰিক স্মৰণ হ'ল। এতিয়া পদত আমাক সেই কথাটো কৈছে যে গজেন্দ্ৰ হস্তি হৈনো কিয় হৰিক স্মৰণ হ'ল। তেতিয়া ব্যাসনন্দন শুকদেৱে পৰীক্ষিতক জনাইছে যে এই গজেন্দ্ৰৰ আগৰ জন্মত অকণমান জীৱটোৰ লগত ভুকতিৰ সংস্কাৰ আছিল। সেইকণ ভুকতিৰ সংস্কাৰ থকাৰ কাৰণে এইবাৰ অন্তিম সময়ত তেওঁক হৰিক স্মৰণ হ'ল, ঈশ্বৰক স্মৰণ হ'ল। আৰু ঈশ্বৰক স্মৰণ হ'লত এতিয়া গজেন্দ্ৰই অনন্যভাৱেৰে ভগৱন্ত প্ৰভুক উপাসনা কৰিছে। আমাক পদে সেই কথাকেইটা কৈছিল। হে ৰাম ইটো সংশয় শুনা উত্তৰ শোভন প্ৰকৃতি পুৰুষৰ ৰূপে দেৱনাৰায়ণ গাঁৱে গাঁৱে প্ৰৱেশিয়া জয়দেৱী আচন্ত জীৱ যেন পৰাধীন তেমন নুহন্ত। ও যিহেতু পৰমেশ্বৰ সবে জগত নমো নমো ভগৱন্ত হে নম হেশ্বৰ।
ভগৱন্ত কৃষ্ণৰ চৈৰ্য আছে যত প্ৰকৃতিক হন্ত যাবে স্তুতি সমাপত জাত আছে ইটো বিশ্ব জাত হন্তে নাক যিটো দেৱ কৰে মধ্য জাহাত প্ৰকাশ কাৰ্য কাৰণতো পৰ সত সিদ্ধি জ্ঞান চৰণে পখিলো হেন প্ৰভু ভগৱান জগত কাৰণ সৰ্ব দায়া যাকে পায় আকৌ ভাল মতে কহি মূলন্ত গজৰাই ইদানিক জগতক প্ৰভু প্ৰকাশন্ত ইহাক বনায়া গজে প্ৰাৰ্থনা কৰন্ত। এতিয়া গজেন্দ্ৰই ভগৱন্ত প্ৰভুক যেতিয়া স্তুতি কৰিছে त्या स्तुतित কৈছে যে হে জগতৰ হৰি এই জগতখনত তুমিয়েই পুৰুষ আৰু তুমিয়েই প্ৰকৃতি। এতিয়া প্ৰকৃতি বুলি কওঁতে আকৌ ইয়াত দুটা বস্তুৰ কথা প্ৰকাশ পাইছে। প্ৰকৃতি মানে আমি জগত প্ৰকৃতিৰ কথাও বুজিছোঁ। প্ৰকৃতি মানে আমাৰ এই দেহ পঞ্চভূতৰ দেহ প্ৰকৃতিৰ কথাও বুজিছোঁ। প্ৰকৃতি মানে এই জীৱৰ লগত থকা যিবিলাক স্বভাৱ আচৰণ এইবিলাকো আকৌ আমি প্ৰকৃতি বুলি কওঁ। আমি যে কওঁ যে তাৰ প্ৰকৃতিটো বৰ ঠিক নহয় বুলি কওঁনে নকওঁ যে মানুহজনৰ প্ৰকৃতিটো কিন্তু ভাল হয়নে? প্ৰকৃতি মানে আচলতে নেচাৰ মানুহজনৰ যিটো আচৰণ। এতিয়া জীৱৰ সংস্কাৰৰ লগত জীৱৰ যিটো আচৰণ সেই আচৰণটো প্ৰকাশ পায়। জীৱৰ সংস্কাৰহীনতাৰ লগত জীৱৰ সেই সংস্কাৰহীন আচৰণটো প্ৰকাশ পায়। এতিয়া গজেন্দ্ৰৰ আচৰণ এতিয়া কি হৈ গ'ল? গজেন্দ্ৰৰ আচৰণ সংস্কাৰযুক্ত হৈ গ'ল। কিয় সংস্কাৰযুক্ত হৈ গ'ল? তেওঁ এতিয়া এই দেহটোৰ প্ৰতি আৰু মোহ মায়া নাই। তেওঁ গম পালে যে এই দেহটোক আৰু তেওঁ এতিয়া ৰক্ষা কৰিব নোৱাৰিব, কাৰণ গাহৰ মুখত পৰি তেওঁ বৰ্তমান মৃত্যুৰ ফালে ধাৱমান হৈছে। সেইটো কাৰণে তেওঁ পৰমাত্মাক চিন্তা কৰিলে আৰু পৰমাত্মাক চিন্তা কৰাৰ লগে লগেই তেওঁ মনত সমস্ত ঈশ্বৰ জ্ঞানৰ অদ্ভুদয় হ'ল। এই ঈশ্বৰ জ্ঞানৰ অদ্ভুদয় হ'লত আমাক পদে জনাইছে যে প্ৰকৃতি পুৰুষ বুলি যদিও ঈশ্বৰৰ তত্ত্বক দুটা ভাগত ভাগ কৰি লোৱা হয়, এই প্ৰকৃতি আৰু পুৰুষৰ কোনো কিন্তু স্বতন্ত্ৰ বা স্বাধীন নহয়। এই সকলোবিলাক পৰাধীন। কাৰ পৰাধীন? জগতৰ হৰি যিজন কৰ্তা, সকলো কৰ্তাৰ অধীন। সেইটো কাৰণে গজেন্দ্ৰই ভগৱন্ত প্ৰভুক কৈছে যে এই ব্ৰহ্মাণ্ডখন তুমিয়েই নিৰ্মাণ কৰিছা, তুমিয়েই এই ব্ৰহ্মাণ্ডখন প্ৰতিপালন কৰিছা আৰু এই ব্ৰহ্মাণ্ডখন তোমাৰ কৃপাতেই বৰ্তি আছে। মই ভাবিছিলোঁ মই নিজক নিজে ৰক্ষা কৰিব পাৰিম বুলি, কিন্তু এই জগতখনক চলাই থকা যিটো প্ৰকৃত শক্তি, এই শক্তিটো তোমাৰহে। তুমিয়েহে কাৰোবাক ৰক্ষা কৰিব পাৰা আৰু তুমিয়েহে কাৰোবাক উদ্ধাৰ কৰিব পাৰা। তোমাৰ ব্যতিৰেকে কোনেও কাকো উদ্ধাৰ কৰিব নোৱাৰে। সেইটো কাৰণে পদত আমাক আগতে জনাই গৈছে যে গজেন্দ্ৰই জগতৰ হৰিৰ যিটো স্বৰূপ, জগতৰ হৰিৰ যিখিনি গুণ বা মহিমা, তেওঁ যি অষ্ট ঐশ্বৰ্য, সেই গুণখিনি তেওঁ প্ৰকটি যেতিয়া কীৰ্তন কৰিছে, কীৰ্তন কৰোঁতে গজেন্দ্ৰৰ স্তুতিখিনি তাৰ পৰাই আৰম্ভ হৈছে। অৰ্থাৎ হৰিৰ যি স্বৰূপ, হৰিৰ যি শক্তি সামৰ্থ্য, হৰি যে জগতৰ নিয়ন্তা, এই কথাখিনি গজেন্দ্ৰই কীৰ্তন কৰাৰ কাৰণে এই কীৰ্তনখিনি কি হৈছে? ভগৱানৰ স্তুতি হৈছে। অৰ্থাৎ হৰিৰ লীলা, হৰিৰ গুণ আৰু হৰিৰ যশ, এয়াই হ'ল ভগৱানৰ উপাসনা। সেইটো কাৰণে গীতা, ভাগৱত, ৰামায়ণ, মহাভাৰত আদি শাস্ত্ৰত ভগৱান কৃষ্ণৰ গুণ আৰু লীলা বা ভগৱান নামৰ বা ভগৱানৰ বিভিন্ন অৱতাৰবিলাকৰ
গুণ যশ আৰু লীলাখিনিক প্ৰকৃতি প্ৰকাশ কৰা হৈছে বা প্ৰকট কৰি দেখুওৱা হৈছে হৰিৰ গুণ যশ আৰু লীলা যদি প্ৰকাশ হয় তেতিয়াহ'লে সেয়া ভকতি আৰু সাধাৰণ ভকতি নহয় কিন্তু সেয়া ৰহস্য ভকতি এইটো কাৰণে ভাগৱতৰ অষ্টম স্কন্ধত গজেন্দ্ৰৰ যি স্তুতি এই গজেন্দ্ৰৰ স্তুতি আমাৰ কাৰণে কি হৈছে ৰহস্য ভকতি হৈছে ৰহস্যৰো ৰহস্য মুহুৰ নাম কৰ্ম ইহাকে কহয় মহা ভাগৱত ধৰ্ম সেইটো কাৰণে গজেন্দ্ৰৰ স্তুতি মহাভাগৱত মহাধৰ্ম এই স্তুতি যদি কোনোবাই শ্ৰৱণ কৰে কীৰ্তন কৰে গজেন্দ্ৰই যিদৰে ভগৱান কৃষ্ণৰ কৃপাৰ প্ৰসাদ লাভ কৰিছিলে কলিৰ মনুষ্যয়ো অষ্টম স্কন্ধৰ গজেন্দ্ৰৰ এই স্তুতি বা উপাসনা যদি শ্ৰৱণ কীৰ্তন কৰে তেতিয়াহ'লে তেনেদৰেই ভগৱন্তৰ চৰণৰ আশীৰ্বাদ আৰু পুণ্যৰ ভাগ লাভ কৰিব বুলি গুৰু ভগৱান শুকদেৱে পাণ্ডৱৰ নাতি পৰীক্ষিতক এই কথাখিনি কৈ আছে কাৰ্য কাৰণ সৃষ্টি প্ৰলয় যতে ক সাক্ষী ৰূপে যিটো দেৱ দেখিছা প্ৰত্যুক যাৰ দৃষ্টি কদাচিতো নাশ নাহি কয় এই হেতু সাক্ষী হেন সমস্ত বোলয় ও ৰাম আপোন প্ৰকাশ যিটো প্ৰকাশ কৰন্ত আনু সমস্তৰো চকু আদি প্ৰকাশন্ত সেহি প্ৰভু ভগৱন্ত দেৱ কৃপাময় গ্ৰাহগ্ৰস্ত মুক স্বামী ৰাখি তেলা গয় ঈশ্বৰৰ দুৰ্বোধতা বুলিবে কমনে প্ৰাৰ্থনা কৰোঁত পুনু কৰুণ বচনে কালে নষ্ট ভৈলে যদি সমস্ত জগত মহান্ধকাৰে সি ব্যাপয় ক্ষতত এই যিটো ভগৱন্ত ইটো সৃষ্টিৰ অন্তত আপোন প্ৰকাশে প্ৰভু প্ৰকাশী থাকন্ত গজেন্দ্ৰৰ আগৰ জন্মৰ ভকতিৰ সংস্কাৰৰ দ্বাৰা তেওঁ যিখিনি মানে ঈশ্বৰৰ জ্ঞান লাভ হৈছিলে সেই ঈশ্বৰৰ জ্ঞানখিনি তেওঁ স্তুতি আকাৰত প্ৰকাশ কৰিছে এতিয়া গজেন্দ্ৰই কৈছে যে হে জগতৰ হৰি তুমি কি তুমি গোটেই জগতখনকে পোহৰ কৰি ৰাখোঁতা তুমি হ'লা মহাজ্যোতি এই জগতত পোহৰ বুলি যদি কিবা শক্তি আছে সামৰ্থ্য আছে সেয়া কেৱল তুমি এই ব্ৰহ্মাণ্ডখন এদিন তোমাৰ ইচ্ছাত হৰৰ দ্বাৰা বিনাশ হ'ব হৰৰ দ্বাৰা ব্ৰহ্মাণ্ডখন বিনাশ হোৱাৰ পাছতো এই ব্ৰহ্মাণ্ডখনত সূৰ্য চন্দ্ৰ একো যেতিয়া নাইকিয়া হ'ব তেতিয়া এই গোটেই ব্ৰহ্মাণ্ডখন অন্ধকাৰৰ সৈতে আৱৰি ৰাখিব সেই অন্ধকাৰে আৱৰি ৰখাৰ সময়তো তোমাক কিন্তু আন্ধাৰে স্পৰ্শ নকৰে গজেন্দ্ৰই কি বুলি কৈছে এই গোটেই ব্ৰহ্মাণ্ডখন অন্ধকাৰ হৈ যোৱাৰ পাছতো তোমাক কিন্তু অন্ধকাৰে স্পৰ্শ নকৰে কিয় তোমাক অন্ধকাৰে স্পৰ্শ নকৰে যে তোমাৰ পৰাই সকলোবিলাক উজ্জ্বলি থাকে তুমি এই সকলোবিলাককে জ্যোতিৰ্ময় কৰি ৰাখা এইটো কাৰণে মই অজ্ঞান আৰু আন্ধাৰৰ কবলত পৰি মই তোমাক পাহৰি মই কি কৰিছিলোঁ মই নকৰিবলগীয়া কাৰ্য কৰিছিলোঁ
কিন্তু এতিয়া তোমাৰ কৃপাত মোৰ যি অকণমান ভকতিৰ জ্ঞান লাভ হৈছে, ঈশ্বৰৰ জ্ঞান লাভ হৈছে, এই ঈশ্বৰ জ্ঞানৰ দ্বাৰা মই অনুভৱ কৰিছোঁ যে এই ব্ৰহ্মাণ্ডখনত বা এই জগতখনত তুমিয়েই হ'লা সকলোকে দৃষ্টিশক্তি ৰূপেৰে দৃষ্টিশক্তি, পোহৰ হিচাপে সকলোকে উজ্বলাই থাকোঁতা তুমি। তোমাৰ ব্যতিৰেকে গোটেই জগত বা ব্ৰহ্মাণ্ডই অন্ধকাৰ। সেইটো কাৰণে মই তোমাক গজ জাতিত জন্ম লৈও, গজ মানে হস্তি, অজ্ঞানী আৰু মোহমতী হৈও মই তোমাৰ সেই পৰম ঈশ্বৰ তত্ত্বক কি কৰিছোঁ, উপাসনা কৰিছোঁ। মোৰ যি দুখ হৈছিলে, অপৰাধ হৈছিলে, মই তোমাক পাহৰাৰ কাৰণে মোৰ যি পাপ হৈছিলে, সেই জগতৰ হৰি মই তোমাক বাৰম্বাৰ আকৌ পুনৰ স্মৰণ কৰিছোঁ। তুমি মোক এই সমস্ত পাপ তাপৰ পৰা কি কৰা, উদ্ধাৰ কৰা। আপোন প্ৰকাশে প্ৰভু প্ৰকাশিতা কন্ত, এতেকে দেৱ ঋষি গণ আছে যত, তাৰ স্বৰূপৰ কহো নজান তত্ত্ব, তা সম্বাৰ পাছে জাত যতৰি ঋষিছয়, তাৰ কৈতো জানিবাৰ সমৰ্থ এতিয়া কৈছে যে তোমাৰ দ্বাৰা ৰচনা কৰা যিসকল দেৱ ঋষি, তুমি নিৰ্মাণ কৰা যিসকল মহাঋষি, এই ঋষিসকলে তোমাৰ কৃপাত তোমাৰ উপলব্ধি কৰিব পাৰে। কাৰ কৃপাত উপলব্ধি কৰিব পাৰে? তোমাৰ কৃপাৰ দ্বাৰা দেৱ ঋষিসকলে, মহান ঋষিসকলে, মুনিসকলে, সাধকসকলে তোমাক অনুভৱ কৰিব পাৰে। আৰু তোমাক অনুভৱ কৰাৰ কাৰণে সেইসকলে কেৱল তোমাকেই সত্য বুলি মানে। যিসকল ঋষি মুনি দেৱ ঋষি বা যিসকল সাধন সিদ্ধ জগতৰ হৰিৰ উপাসক আছে, সেইসকলে তোমাকেই সকলোৰে কৰ্তা বুলি, তুমি এই জগতৰ নিয়ন্তা বুলি সেইসকলে অহৰ্নিশে তোমাক উপাসনা কৰে। আৰু তোমাক উপাসনা কৰি তেওঁলোকে কি কৰে? তেওঁলোকে তোমাক উপাসনা কৰি তেওঁলোকৰ জীৱনৰ যি আনন্দ, সেই আনন্দৰ ভাগ লাভ কৰে। গতিকে গজেন্দ্ৰই কৈছে যে মই তোমাক স্তুতি কৰিব নাজানি, মই তোমাক উপাসনা নকৰি, মই তোমাক পাহৰি যোৱাৰ কাৰণে মোৰ এই মৃত্যুদায়ক কষ্ট আহিছিলে। মই যদি আগৰ পৰাই তোমাক এই হস্তিৰ জনম লাভ কৰোঁতে যদি স্মৰণ কৰিলোহেঁতেন, তেতিয়াহ'লে মোৰ এই দুখ দুৰ্দশা কেতিয়াও নহ'লেহেঁতেন। সেই কথাখিনি গজেন্দ্ৰই স্তুতি ৰূপেৰে প্ৰকাশ কৰিছে আৰু কৈছে যে তোমাক স্মৰণ কৰিবৰ কাৰণে, তোমাক ভক্তি কৰিবৰ কাৰণে, তোমাক উপাসনা কৰিবৰ কাৰণে হে জগতৰ হৰি তোমাৰ অমৃত দৃষ্টি লাভ হ'ব লাগিব। তোমাৰ যদি অমৃত দৃষ্টি লাভ নহয়, তেতিয়াহ'লে কেতিয়াও কোনো জীৱই তোমাক কেতিয়াও স্মৰণ কৰিব নোৱাৰে। হে ৰাম যেননতে নানাবিধ বেশক ধৰয়, নানা কৰ্ম কৰি আৰু সভা ৰঞ্জয়, সিহিমতে বিবিধ কৰিয়া ৰূপচয়, অসংখ্যাত কৰ্ম যিটো প্ৰভু আচৰয়, হেনয় আশ্চৰ্য কৰ্ম যিটো মহা হৰি, গ্ৰাহগ্ৰস্ত মুখ ৰাখো তক যত্ন কৰি, যদি বোলা ঈশ্বৰক কহ নাজানয়, বেদৰ বচনতে কিমতে লাগয়, বেদে বোলে
ঈশ্বৰক জানিয়া সদায় সংসাৰত সুখে মৃত্যুক ৰায় ভাল ইটো শংকা শুনা ইহাৰ উত্তৰ উপায়ক হন্তে ঈশ্বৰক জানিবাৰ ও যাৰ কুমংগল ৰূপ দেখিবা কমনে তেজিয়া সমস্ত সংগ মহামুনি গণে ৰাম সমস্ত ভূতত সম দৃষ্টি কৰি মনে অখণ্ডিত ব্ৰহ্মচাৰ্য আচৰিয়া বনে হেন সৰ্বসুহৃদ কি পালো ভগৱান মই অধৰ্মৰ মতি হৈয়ে হিমান। গজেন্দ্ৰই কৈছে যে তোমাক তোমাৰ ভকত বৈষ্ণৱসকলে কি কৰে গোটেই জীৱনজোৰা ব্ৰহ্মচৰ্য আচৰণ কৰে। এতিয়া ব্ৰহ্মচৰ্য বুলি ক'লে আমি আকৌ বিয়া-বাৰু নপতাকৈ থকাটোকে বুজোঁ সাধাৰণ অৰ্থত, হয়নে? ভাগৱতে কিন্তু অকল সেই সাধাৰণ অৰ্থত কোৱা নাই। কিন্তু ব্ৰহ্মচৰ্য মানে হ'ল ব্ৰহ্মক আচৰণ কৰিবলৈ অনুশীলন কৰা। পৰম ব্ৰহ্মৰ যিটো আচৰণ, এই আচৰণক অনুশীলন কৰাটোক কি বুলি কোৱা হয়? ব্ৰহ্মচৰ্য বুলি কোৱা হয়। সেইটো কাৰণে ব্ৰহ্মচৰ্য মানে আচলতে বিষয় বাসনাবিলাকৰ প্ৰতি বিষয় বাসনাৰ প্ৰতি বন্ধনমুক্ত হৈ যোৱা। বিষয় বাসনাবিলাকক মানে বন্ধন কৰি লোৱা নহয়, বিষয় বাসনাৰ বন্ধনৰ পৰা যিসকলে জীৱনটোক মুক্ত কৰি ল'ব পাৰিছে। সেইটো কাৰণে গজেন্দ্ৰই কৈছে যে তোমাৰ সাধু সন্ত মহন্ত যিসকল তোমাৰ উপাসক, সেইসকলে জীৱনত কেৱল পৰম ব্ৰহ্মৰূপেৰে তোমাক মানি তুমিয়েই জগতৰ কৰ্তা কাৰক আৰু কাৰণ বুলি তোমাৰ স্বৰূপক উপলব্ধি কৰি সেইসকলে মন প্ৰাণ গোটেইখিনি তোমাতেই অৰ্পণ কৰি গোটেই জীৱনজোৰা তোমাক সাধনা কৰে। হে জগতৰ হৰি, তেনে কৃপা নকৰিলেও তুমি মোক এই অন্তিম সময়ত মোক স্মৰণ কৰাইছা। সেইটো কাৰণে অন্তিম সময়ত হৰিক স্মৰণ কৰাৰ যিটো পুণ্য, সেই পুণ্যৰ ভাগটো কোনে লাভ কৰিছে? ভাগৱতত অষ্টম স্কন্ধত গজেন্দ্ৰই লাভ কৰিছে। গোটেই জীৱনটো হৰি চিন্তা কৰি থকাৰ পাছতো যদি অন্তিম সময়ত হৰিক চিন্তা কৰিবলৈ নোৱাৰে, তেতিয়াহ'লে কি হয়? তেতিয়াহ'লে তেওঁ ঈশ্বৰ যে এই যিটো ভগৱন্তৰ পৰম ব্ৰহ্মৰ প্ৰতি কৰা যিটো ভকতিৰ আচৰণ, সেই ভকতিৰ আচৰণটোক সেই সময়ত কি বুলি কোৱা হৈছিলে? ব্ৰহ্মচৰ্য বুলি কোৱা হৈছিলে। সেইটো কাৰণে ব্ৰহ্মচৰ্য মানে কি? পৰম ব্ৰহ্মক আচৰণ কৰাৰ যিটো অনুশীলন, পৰম ব্ৰহ্মক সদাচাৰ উপাসনাৰে কৰা আচৰণ কৰাৰ যিটো অনুশীলন, এই অনুশীলনটোকে ব্ৰহ্মচৰ্য বুলি কোৱা হৈছিলে। এতিয়া গজেন্দ্ৰ কি? গজেন্দ্ৰ হ'ল সংসাৰী। গজেন্দ্ৰৰ পুত্ৰ আছে, পৰিবাৰ আছে, সংসাৰ আছে, হয়নে বাৰু? গতিকে তেওঁ নিজেই ভাবিছে যে মই তোমাক ব্ৰহ্মচৰ্য পালন কৰি মই তোমাক উপাসনা কৰিব আৰাধনা কৰিব নোৱাৰিলোঁ, কিন্তু তোমাৰ সাধন সিদ্ধ যিসকল ঋষি আছে, মুনি আছে, উপাসক আছে, সেইসকলে গোটেই জীৱনটো পৰম ব্ৰহ্মৰ পৰম আচৰণ প্ৰতিপালন কৰি তোমাক উপাসনা কৰে। আৰু এইবাৰ তোমাৰ মোৰ প্ৰতিও অকণমান কৃপা দৃষ্টি হৈছে যে মই তোমাক স্মৰণ কৰি মই তোমাৰ গুণ আৰু তোমাৰ উপাসনাৰ কাৰণে মই আগবাঢ়িব পাৰিছোঁ। কৃষ্ণ। জনম দুঘৃত কৰ্ম হৰি দেৱ তাৰ আক প্ৰপঞ্চিয়া পুন
কৰা নমস্কাৰ নাহি জন্ম কৰ্ম যাৰ নাম ৰূপ ছয় গুণ দুখ আওৰতান কতৈ বাহু তথাপিতো জগতক সজীৱা কমনে মায়ায়ে কৰন্ত জন্ম কৰ্ম নাৰায়ণে নমো হেন ভগৱন্ত হোয়া সাৱধান ব্ৰহ্মৰূপ ৰূপ নাহি শাস্ত্ৰত প্ৰধান অনন্ত শকতি ৰূপে বহু ৰূপ ধৰা সেই ৰূপে অদ্ভুত সহ্য কৰ্ম কৰা নমো নমো হেন আপু ৰুখ কৃপাময় অনেক প্ৰকাৰে কিছু নহিকাবি বিষয় নমো সুপ্ৰকাশ জীৱ নিয়ন্ত ঈশ্বৰ এতেকে বচন ৰুণু শিকা গোচৰ হে ৰাম মন চিত্ত বৃত্তি খবৰ যাক নজানয় তথাপি সন্ন্যাস যোগে নিপুণ পায় আনন্দ মূৰ্তি নমো কৈবলৰ পতি নমো শান্ত ঘোৰ গৃহ গুণধৰ্মে ৰতি ও নমো নিবিকাৰ সাম্য নমো জ্ঞান ধন প্ৰকৃতিটো কৰি যিটো প্ৰভু বিলক্ষণ নমো ক্ষেত্ৰ দণ্ড নমো সৰ্বধিষ্ঠাতা নমো সৰ্বসাক্ষী নমো জীৱৰো বিধাতা প্ৰকৃতিৰ জন্ম হেতু পুৰুষ পুৰাণ নমো নমো পূৰ্ণ ৰূপ দেৱ ভগৱান দেখিয়া সমস্ত ইন্দ্ৰি অৰ বিশেষতাক ইন্দ্ৰয় চলন দ্বাৰে জানিয়া যাহাক দেহ আদি কৰি সমস্তৰে অধিষ্ঠাতা নমো নমো জগতৰে তুমি পিতা মাতা নমো নমো সকল কালৰে কাৰণ বিকাৰ নাহিকে নমো অদ্ভুত কাৰণ আগম নিগম আদি যত শাস্ত্ৰ ছয় নদী হেন সবে আখি তোমাত পৰয় এ ৰাম নমো নমো মুখ্য ৰমো ৰুতি মহেশ্বৰ তুমি সেয়া স্বয়নিত্ৰ
একান্ত সন্তৰ গুণ কাস্তে ঢালি আছা বিজ্ঞানয় গণি নমো নমো সমস্তে দে বৰুষী মণি। ভগৱন্ত প্ৰভুক গজেন্দ্ৰই স্তুতি কৰি কৈছে যে সেই জগতৰ হৰি তুমি কবল্যপতি। কবল্যপতি মানে কি? যে এটাইতকৈ যিসকল সৰ্বশান্ত, যিসকলৰ কোনো আশ্ৰয় নাই, যিসকল আশ্ৰয় শূন্য অনাথ, সেই জগতৰ হৰি তুমি সেইসকলৰো নাথ বা মালিক। সেইটো কাৰণে তুমি কি এই সমস্ত জগতৰ যি ব্ৰহ্মময় স্বৰূপ আছে, এই ব্ৰহ্মময় স্বৰূপৰ তুমি হ'লা মালিক। তুমি কি? তুমি হ'লা পৰম ব্ৰহ্ম। সেইটো কাৰণে তুমি জগতৰ যি তোমাৰ দ্বাৰা পৰম ব্ৰহ্মৰ অংশৰে এই জগতত যিদৰে জীৱ ব্ৰহ্ম, অন্ন ব্ৰহ্ম, প্ৰকৃতি ব্ৰহ্ম হয়নে বা জ্যোতি ব্ৰহ্ম, এনেকৈ যিমানবিলাক ব্ৰহ্মময় বস্তুৱে জগতত আছে, এই সকলোবিলাকৰ ভিতৰত তুমি হ'লা কি? তুমি হ'লা অবিনাশী ব্ৰহ্ম। আৰু তুমি কি? তুমি বিকাৰ শূন্য। আৰু তোমাক কি? তোমাক একো দুখ তাপ কষ্ট এইবিলাক একোৱেই তোমাক স্পৰ্শ নকৰে। তুমি এই সকলোবিলাক গুণৰ তুমি গুণাতীত। এই জগতখন কি? এই জগতখন হ'ল গুণময়। সত ৰজ তম তিনিটা গুণৰ দ্বাৰা এই জগতখন বৰ্তি আছে। এতিয়া গজেন্দ্ৰই কৈছে এই জগতখন বৰ্তি থকা একো গুণেই কিন্তু তোমাক স্পৰ্শ নকৰে। তুমি এই গুণৰ পৰা মুক্ত। তুমি কি? তুমি নিৰ্গুণ, তুমি নিৰাকাৰ। এই জগতত যিমানবিলাক আগম আৰু নিগম শাস্ত্ৰৰ যিবিলাক মূল তত্ত্ব আছে, এই সকলোবিলাক আহি শেষত তোমাতেই পৰে। বোলে কিয় তোমাতেই পৰে? এই সমস্তবিলাক শাস্ত্ৰই কেৱল তোমাৰ কথাকেইহে কয় যে তুমিয়েই সকলোৰে স্বামী, তুমিয়েই সকলোৰে নিয়ন্তা, তুমিয়েই সকলোৰে মালিক, আৰু তোমাৰ কৃপাতেই এই জগত বৰ্তি আছে। সেইটো কাৰণে আগমীসকলে কি কৰে? আগমীসকলে আগম মাৰ্গৰ দ্বাৰা যি উপাসনা কৰে আৰু নিগম ৰহস্য মাৰ্গৰ দ্বাৰা যিসকলে উপাসনা কৰে, এই দুই উপাসনাৰ মূল তত্ত্ব আহি তোমাতেই লীন যায়। বোলে কি? তুমি হ'লা প্ৰশান্তৰূপী সমুদ্ৰ। যিদৰে সকলোবিলাক নদী গৈ শেষত অন্তত সাগৰত লীন যায়, সেইদৰে যি প্ৰক্ৰিয়াৰ দ্বাৰা যেনেদৰে উপাসনা নকৰক কিয়, অন্তিমত কিন্তু সকলোৰে আশ্ৰয়টো কি হয়? আশ্ৰয়টো তুমিয়েই হোৱা। সেইটো কাৰণে গজেন্দ্ৰই ভগৱন্ত প্ৰভুক স্তুতি কৰি কৈছে যে কবল্যস্বৰূপ অনাথসকলৰ, দৰিদ্ৰসকলৰ, আশ্ৰয়শূন্যসকলৰ যিদৰে তুমি স্বামী হে জগতৰ হৰি। তুমি মোৰো স্বামী, তুমি মোৰো পিতা আৰু মাতা। গতিকে তোমাৰ চৰণত মোক তুমি খাই দিয়া। আৰু তোমাৰ গুণ, তোমাৰ উপাসনা কোনেও কৈ শেষ কৰিব নোৱাৰে। তোমাৰ স্বৰূপটো কি? তোমাৰ স্বৰূপটো হ'ল বিৰূপ। তোমাক কোনেও ৰূপেৰে বৰ্ণনা কৰি তোমাক কোনেও অন্ত কৰিব নোৱাৰে। তোমাৰ ৰূপৰ সীমা নাই। আৰু তোমাৰ কি? তোমাৰ গুণগান আৰু লীলাও কোনেও বখানি অন্ত কৰিব নোৱাৰে। সেইটো কাৰণে গজেন্দ্ৰই ভগৱন্তক এই স্তুতিৰ দ্বাৰা কৈছে যে তোমাক স্তুতি উপাসনা কৰিও তোমাক কোনেও তোমাৰ স্তুতি উপাসনা অন্ত কৰিব নোৱাৰে। গতিকে অন্তিম সময়ত যে তোমাৰ কৃপাতেই মোৰ তোমাক যে স্মৰণ হ'ল, সেইটো কাৰণে মই তোমাক কেনেদৰে তুতিনতীয়াৰ উপাসনা কৰিব লাগে মই নাজানো। গজেন্দ্ৰই কি বুলি কৈছে নিজকে? যে মই হ'লো সংসাৰী জীৱ। আৰু তোমাৰ যিসকল পৰম ভকত, সেইসকলে এই সংসাৰৰ বিষয় বন্ধনৰ পৰা মুক্ত হৈ কেৱল একান্ত চিত্তে জনমে জনমে কেৱল তোমাকেই উপাসনা কৰি আহিছে। গতিকে তেনে কৃপা তুমি মোকো কৰিবা, মই যাতে তোমাক জনমে জনমে কেৱল উপাসনা কৰি থাকিব পাৰোঁ। সেইকাৰণে অন্তিমত কি হ'ব? অন্তিমত গজেন্দ্ৰৰ পাৰিষদ ৰূপ লাভ হ'ব। ভগৱন্তৰ পাৰিষদসকল বৈকুণ্ঠত কি হৈ থাকে? ভগৱন্তৰ সৈতে একেলগে থাকে। ভগৱন্তই যি স্থানত থাকে সেই স্থানতে ভগৱন্তই তেওঁ পাৰিষদসকলক ৰাখে। আৰু পাৰিষদসকলে কি কৰে? জনমে জনমে কেৱল এই গোবিন্দক গুণ কীৰ্তন আৰু উপাসনা কৰি থাকে। সেইটো কাৰণে
অন্তিমত গজেন্দ্ৰৰ কি ৰূপ লাভ হ'ব? পাৰিষদী ৰূপ লাভ হ'ব। কৃষ্ণ হে ৰাম নমো ভগৱন্ত মুক্ত নিৰ্মল সদায় অন্তৰ্যামী ৰূপে আছে সবাতে লীলাই নমো ভগৱন্ত মহি মাৰ নাহি পায় নিয়ম কৰিতে আছে সমস্ত সংসাৰ মনতে আচন্ত যদি সবে জগতৰ তথাপিতো পৰিচ্ছন্ন নুহিকা ঈশ্বৰ অন্তৰ্যামী ৰূপে আছা যদ্যাপীড়িত ভাৰ্যা পুত্ৰ দেহে গেহে যিটো আকলিত সিটো ভাগ্যহীন ৰূপাই বাৰ সক্য নাই যতো প্ৰভু গুণ সংগে ৰহিত সদায় লেতেকেহে দেহে গেহে অনা শক্তি হৈ মহাজন সবে যাক হৃদয় চিন্তয় তেখম্বে চিন্তই যেন ৰূপক সদায় তাক কহি নমস্কাৰ কৰা গজৰাই ও জ্ঞান ধন ভগৱন্ত পৰম ঈশ্বৰ কোটি শত বাৰুময়ী কৰো প্ৰণাম যতো ধৰ্ম অৰ্থ কাম মুকুতি সদায় ভজিলে মাত্ৰ কটাক দিয়া কি পাম ও হেন নুবুলিবা এহি মানে মাত্ৰ হয় কিন্তু যদি তেখম বেয়া বৰনো খোজ তথাপিতো কাম্য আদি দিয়ন্ত কি পালো আৰু দেন্ত অক্ষৰ সুন্দৰ দেহ ভালো ইহিমতে অসংখ্য দায় আৰু যিটো নিধি সেহি প্ৰভু মোৰ এক কৰা মন সিদ্ধি ৰাম গাহে ধৰি আছে যিটো মোৰ কলে বৰ আকে বিমুখ ক্ষণ মাত্ৰ কৰিও ঈশ্বৰ আতপৰে অধিকনো সুজয়ী মহিয়ান আক পুনৰ দিব লাগে প্ৰভু ভগৱান ভকতি সুখক নজা নুহুপ সুজাতি তাকে সে কামনা কৰি লোহময়াতি কৃষ্ণৰ একান্ত দাস যত সাধু মুখ্য আদি কৰি তাৰ কিছুনো খোজা ও জাতু তাৰ সৰ্বজ্ঞান মুক্ত যত সন্ত নিকপত ভাবে সদা সেবিয়া বাচন্ত হাতীয়দভূত কৃষ্ণ দেৱৰ চৰিত্ৰ মহাসুমংগলে তাংক গান্ত প্ৰতিনিত আনন্দ সমুদ্ৰে মন হুঁয় মগন মুখ্য আদি কৰি খাবে দেখে যেন তিন্ন অদ্ভুত সুমংগল দেখাইবা কমনে বিশেষণ দিয়া স্তুতি কৰন্ত আপোনে অভক্তয় খৰ আদ্যা ব্ৰহ্মাৰু ঈশ্বৰ ভকতি যুগৰু প্ৰাপ্য যিটো ব্ৰহ্মপৰ নাহিকে ইন্দ্ৰিয় নাহি কয়ন্ত যাৰ হেন পৰিপূৰ্ণ স্তুতি কৰিবাৰ বাৰ ঈশ্বৰৰো পৰিপূৰ্ণ দেখাই বাৰ কাজে পুনৰূপী বচনবু লন্ত গজ ৰাজে ব্ৰহ্মাই আদি কৰি দেৱ যত বেদ ৰাখি নানা ৰূপে
চৰাচৰ আশ্ৰয় প্ৰকাশী সমস্তকে যাৰ অংগে সৃজন কৰয় আত দুই দৃষ্টান্তক বুজিবেলা গয় অগণিৰ জ্বালা যেন প্ৰতিক্ষণে হয় আদিত্যৰো ৰশ্মি যেন আশয় যাবত সেইমতে কাৰ্যকাৰণত বিশ্বজত যিটো ঈশ্বৰত হন্তে সতত এতেকে দেৱে নোহে দৈত্য ঋষি পশুশিলা নৰ নোহে কৰিলা প্ৰকাশী নোহে তিৰি নপুংসুক পুৰুষ নোহয় গুণোহে গুণ কৰ্ম আনো যতে ক আছ কিন্তু সবে নিষেধ কৰিলে যিটো ৰয় তেহে মাত্ৰ সত্য বস্তু জানিবা নিশ্চয় মায়া শেষ বাৰু আত্মা যিটো মহা হৰি হে প্ৰভু মোক মহা গাহে আছে ধৰি গাহন্তে শৰীৰক কৰিতে মোচন হয়ো আবিৰ্ভাৱ প্ৰভু দেৱ নাৰায়ণ যেবে প্ৰভু গাহন্তে কৰণ তমোচন ইটো দেহে মোৰ বিক নাহি মন বাহিৰে ভিতৰে ব্যাপী অজ্ঞান আছা হে গজ জাতি ৰজি বাক নলাগ আবে মই মনে ভাঞ্চু কৰো মাত্ৰ আক যিহেতু জ্ঞান আত্মা প্ৰকাশ তাক এতেকৈ জ্ঞান হন্তে মোক উধাৰিয়া কৃপাময় তজুচৰ নত স্থান দিয়া নমো বিশ্ব ৰূপী ব্ৰহ্ম জগত আধাৰ কোটি কোটি ব্ৰহ্মাণ্ডক সজা বাৰম্বাৰ হেন ঈশ্বৰক নমস্কাৰ মাত্ৰ মই অগজ জাতি জানি বেক নোহে পাত্ৰ ভক্তি যোগে বিনে দুখ ৰূপে নপায় ভকতিৰ বলে পুনৰ ভকতে দেখয় ঈশ্বৰৰ পিতকৰ্ম যাহাৰ কদয়
সেহি কৰ্মে পূৰ্ব দুকৰ মকু কৰে ক্ষয় হয় শুদ্ধ হৃদি ভক্তি যোগে উপজয় হেন যোগী সবে যাক সদায় দে হেন ভগৱন্ত কপ্ৰ নামো বাৰম্বাৰ ভক্তি যোগে সেৱ খেপ ৰম প্ৰিয় যাৰ এ ৰাম যদি বোলা তেবে কোনে সবে প্ৰাণীছ ভকতি যুগক মাত্ৰ নকৰে ভাল ইটো প্ৰশ্ন আৰু শুনিয়া উত্তৰ নমোহ অব্যক্ত যিটো তিনি শক্তিধৰ বাহিৰতো শব্দ আজি যতে কবিষয় নমো সেহি ৰূপে যিটো প্ৰভু প্ৰকাশ প্ৰপন্ন পালক নমো দুৰন্ত শকতি লম্পট ইন্দ্ৰিয় ভৈলে যিটো দুষ্টমতি তেখন বেজা হাৰ পথ বিচাৰি নাপায়ে নমো নমো হেন ভগৱন্ত খব ভাবে হে ৰাম যাহাৰ মায়ে আতি অহংকাৰ হুয় সেহি অহংকাৰে লোক আবৃত্তি হুয় নজানয় আত্মা ঈশ্বৰক দুৰাচাৰ এমতে দুৰন্ত কৰ্মন মহিমা যাৰ হেন ভগৱন্ত প্ৰভু দেৱ কৃপাময় তোমাৰ পাৱত মই কৰিলো আশ্ৰয় সুক নিগদতি ৰাজা শুনিও খাম পত এহি মতে গজেন্দ্ৰব নাই শ্ৰুত যত ব্ৰহ্মাদি কৰি যত দেৱতা প্ৰধান গাঁৱে গাঁৱে সবাতোৱা ভিমান চাবনে গজেন্দ্ৰই অন্তিম সময়ত ভগৱন্ত প্ৰভুক স্তুতি কৰি তেওঁ ভগৱানৰ পৰা এটা বস্তু বিচাৰিলে সেইটো কাৰণে ভগৱন্তৰ পৰা ভকতিত তিনি প্ৰকাৰ বিশেষত্ব আছে গজেন্দ্ৰৰ ভকতিটো কি যিসকল বিপদত পৰি ভগৱন্তক স্তুতি কৰে আৰ্তত পৰি বিপদত পৰি গতিকে আমি সকলো গজেন্দ্ৰৰ দৰে কাৰণ আমি সংসাৰী জীৱ হয়নে বাৰু আমাৰ পাছফালে পুনৰ সংসাৰ এখন আছে সকলোৰে হয়নে বাৰু গজেন্দ্ৰই কৈছে যে মই সংসাৰত পৰি সংসাৰৰ দুখ তাপ এইবিলাকৰ পৰা উদ্ধাৰ হ'বৰ কাৰণে বিশেষত আমাক প্ৰত্যেককে ভৰিত ধৰি আছে কিন্তু আমি দেখাহে নাই কিহে ধৰি আছে কালগাখে আমাক ধৰি আছে কালগাখ মানে যিটো আমাৰ মৃত্যুৰ ক্ষণ আমি যেতিয়া জন্ম ল'লোঁ এদিনটো আমাৰ মৃত্যু হ'ব হয়নে বাৰু আমি এফালে যদি চাওঁ আমি সেইখন স্থানলৈকে গৈয়ে আছোঁ হয়নে বাৰু খালি আমাৰ যাত্ৰাটো শ্মশানতে শেষ হৈ যায়গৈ তাৰ সিফালে আৰু আমি যাব নোৱাৰোঁ হয়নে বাৰু এতিয়া গজেন্দ্ৰৰ যাত্ৰা কিন্তু শ্মশানত শেষ নহয় যদিও তেওঁ আত্মাৰ্থী হয়নে বাৰু হয়নে বাৰু তেওঁৰ যাত্ৰাটো ক'ত শেষ হ'লগৈ তেওঁৰ যাত্ৰা শেষ হ'লগৈ বৈকুণ্ঠ ধামত গজেন্দ্ৰই আৰ্ত হৈ বিপদত পৰি বিপদৰ পৰা ৰক্ষা পাবৰ কাৰণে ভগৱানক স্তুতি কৰি কৈছে যে হে প্ৰভু মই গাহৰ মুখত পৰি আছোঁ দুখ তাপ আৰু কষ্টত মই তোমাক স্তুতি আৰু উপাসনা কৰিছোঁ মোক এই দুখ তাপৰ পৰা তুমি মোক উদ্ধাৰ কৰি দিয়া
সেই বুলি কোৱাৰ পাছত গজেন্দ্ৰই কৈছে যে হে জগতৰ হৰি, তোমাক সকলো সাধু সন্ত মহন্ত দেৱ দেৱী দেৱতা সকলোৱে তোমাক উপাসনা কৰে। সৃষ্টিকৰ্তা ব্ৰহ্মা, মহাবৈষ্ণৱ শিৱ, অন্যটো কি বেদগণেও। বেদগণ মানে বেদগণ বুলি ক'লে সমস্ত জীৱকো বুজায়। সমস্ত জীৱকো একেলগে কি বুলি কোৱা হয়? বেদগণ বুলি কোৱা হয়। যে পৰা প্ৰকৃতিৰ ৰূপেৰে যিসকল জীৱ জন্ম হৈছে, জন্ম হোৱাবিলাক হ'ল জীৱাত্মা। কিছুমান জীৱ আগত কি হৈ আছে? জীৱ হৈ মহাবায়ুতে আছে, সেইসকলে জন্মই লোৱা নাই। বহুতবোৰ জীৱৰ মৃত্যু দন্ত হৈ গ'ল, কিন্তু তেওঁলোকে দেহ পোৱা নাই, জন্ম পোৱা নাই। সেই জীৱবিলাক ক'ত থাকে? সেই জীৱবিলাক মহাবায়ুত থাকে। এই মহাবায়ুত থকা জীৱবিলাকক বেদগণ বুলিও কোৱা হয়। যিটো মহাপঞ্চভূতৰ যি অষ্ট প্ৰকৃতিৰ যিটো মহাবায়ুত লীন হৈ থকা যিবিলাক জীৱ আছে, যিবিলাক জীৱ জন্ম কৰিলে নাযায় দুখ কষ্ট ভোগ কৰিবৰ কাৰণে, যিবিলাক এই মহাবায়ুত ভাহি থাকে, সেইবিলাক জীৱই শুদ্ধ জীৱৰ ৰূপত বেদগণ ৰূপত কি কৰে? ভগৱন্ত প্ৰভুক নিৰন্তৰ উপাসনা কৰি থাকে। এতিয়া ভাগৱত শাস্ত্ৰই কেৱল যে সিদ্ধগণ, মুনিগণ, সৃষ্টিকৰ্তা ব্ৰহ্মা, 12 জন বৈষ্ণৱ, 14 পাৰিষদ, 6 জন ভকত, মানে এইসকলেই যে জগতৰ হৰিক উপাসনা কৰিছে, আমাক অকল সেইটোকে কোৱা নাই। যিবিলাক জীৱ মহাবায়ুত উপঙি আছে, যিবিলাক জীৱৰ জন্ম হোৱা নাই, যিবিলাক বেদগণ ৰূপেৰে বৰ্তি আছে, যিবিলাকে জগতৰ হৰি নাসিকাৰ ৰন্ধেৰে আয়াজাত কৰি আছে, তেওঁলোকক হৰিয়ে কি দিয়া নাই? দেহত স্থিতি দিয়া নাই। সেইসকলেও বেদগণ ৰূপত কি হৈছে? বৈকুণ্ঠপতিক উপাসনা কৰিছে। এতিয়া গজেন্দ্ৰই কৈছে যে তোমাক কিছুমান তোমাৰ ভকতে স্তুতি কৰে কি কাৰণে? তোমাৰ পৰা একো নিবিচাৰে। তেওঁলোকে তোমাৰ পৰা মুখ্য সুখো নিবিচাৰে, তেওঁলোকে বিচাৰে কেৱল তোমাৰ চৰণ আৰু তোমাৰ উপাসনা আৰু তোমাৰ ভকতি। এই নিৰ্মল বস্তুটো ভিক্ষা কৰি মই তোমাক কিন্তু এই জনমত ভকতি কৰিব নোৱাৰিলোঁ। মই কোনো স্বাৰ্থ নোহোৱাকৈ, কাৰণ তেওঁতো গাহৰ মুখৰ পৰা উদ্ধাৰ হ'বলৈহে স্তুতি কৰিলে, হয় নহয়? মই তোমাক নিস্বাৰ্থভাৱে কিন্তু এই জনমত উপাসনা কৰিব নোৱাৰিলোঁ, গতিকে মোৰ এইকণ কম থাকি গ'ল। আৰু তোমাক মই নিস্বাৰ্থভাৱে উপাসনা কৰিব নোৱাৰাৰ কাৰণে তুমি মোৰ দুখ মৰিহৰণ কৰিবা। মই এটা বস্তু অনুভৱ কৰিছোঁ যে এই জগতত যিমানবিলাক হৈ আছে, সকলোবিলাকৰ অন্তৰ্যামীৰূপী ঈশ্বৰ তুমি সাক্ষী। তুমি যে সকলো দেখি আছা, তুমি যে সকলো চাই আছা, মায়াৰে আবৃত হৈ থকাৰ কাৰণে জীৱবিলাকে সেইটো দেখা নাপায়। আৰু তোমাক স্তুতি কৰাৰ আগতে এই কথাটো ময়ো গম পোৱা নাছিলোঁ। গজেন্দ্ৰই কৈছে এই কথাটো, যে তোমাক স্তুতি আৰু উপাসনা কৰাৰ আগতে, তোমাৰ চৰণ ভিক্ষা কৰাৰ আগতে এই কথাটো কিন্তু ময়ো গম পোৱা নাছিলোঁ, ময়ো জনা নাছিলোঁ। কিন্তু যেতিয়া মই তোমাৰ চৰণমুখী হ'লোঁ, যেতিয়া মই তোমাৰ স্তুতি কৰিলোঁ, যেতিয়া তোমাৰ কৃপাত মোৰ ঈশ্বৰ জ্ঞান লাভ হ'ল, তেতিয়া মই অনুভৱ কৰিছোঁ যে তোমাক আচলতে তোমাৰ যিসকল সাধু সন্ত মহন্ত, যিসকল তোমাৰ পৰম ভকত আছে, এইসকলে কিন্তু তোমাক উপাসনা কৰি তোমাৰ পৰা একো ভিক্ষা নকৰে। সেইসকল কি? সেইসকল হ'ল নিৰ্বাণ স্থিতিত থকা। আমাৰ নিৰ্বাণ বুলি এবিধ মুক্তি নাই জানো? হয়নে বাৰু? তেওঁলোকক কি নালাগে? তেওঁলোকক মুকুতিও নালাগে, তেওঁলোকক লাগে কেৱল ঈশ্বৰৰ ভকতি। এতিয়া অষ্টম স্কন্ধত গজেন্দ্ৰৰ স্তুতিৰ দ্বাৰা আমাক ভগৱন্ত প্ৰভুৰ স্তুতিৰ যি আনন্দ, ভগৱন্ত প্ৰভুক স্তুতি আৰু উপাসনা কৰাৰ যিটো জীৱই লাভ কৰা যিটো পুণ্যৰ ভাগ, এই সমস্তখিনি আমাক অনুভৱ কৰাইছে। যে ভগৱন্তক গজেন্দ্ৰই স্তুতি কৰিছে, কিন্তু আমি আজি সকলোৱে শ্ৰৱণ কৰিছোঁ, সকলোৱে কীৰ্তন কৰিছোঁ, হয়নে? সেইটো কাৰণে কি হৈছে? আমাৰ লগত থকা যিটো জীৱ আছে, এই জীৱটোৰ লগত যদি কিবা বন্ধন আছিলে, ইয়াৰ লগত যদি আগৰ জন্মৰ কিবা সঞ্চিত পাপ আছিলে, ভগৱন্তৰ স্তুতি উপাসনা এইবিলাকে কি কৰে? জুইত যিদৰে কেঁচা পকা নবচাকে সকলো ভস্ম হৈ লীন যায়, ভগৱন্তৰ স্তুতি আৰু উপাসনা যদি কাৰোবাৰ কৰ্ণৰ ৰন্ধেৰে হৃদয়ত প্ৰৱেশ হয়, তেতিয়াহ'লে কি হয়? গজেন্দ্ৰৰ যিদৰে মুখ্যন লাভ হৈছে, গজেন্দ্ৰৰ যিদৰে ভগৱত দৰ্শন হৈছে,
এই জীৱবিলাকো জগতৰ হৰিৰ পুণ্যৰ ভাগ লাভ হয়। ভাগৱতৰ ৮ম স্কন্ধত পাণ্ডৱৰ নাতি পৰীক্ষিত সুখদেৱ ভগৱানে এই কথাখিনি কৈছে এইটো কাৰণে যে হে পৰীক্ষিত, তুমিও ঋষিৰ তাপৰ পৰা মুক্ত হ'বৰ কাৰণেহে ভাগৱত শ্ৰৱণ কৰিবলৈ আহিছিলা। তোমাক ঋষিৰ পুত্ৰই অভিসম্পাদে দিছিলে যে তোমাক তক্ষকে দংশন কৰি মৃত্যু দিব, কিন্তু গজেন্দ্ৰক গাহে ধৰিয়ে আছিলে ভৰিত। গজেন্দ্ৰক কিন্তু গাহে ভৰিত ধৰি আছে, গাহৰ লগত গজেন্দ্ৰই যুদ্ধ কৰিয়ে আছে। গাহৰ লগত যুদ্ধ কৰি থাকোঁতেও কিন্তু গজেন্দ্ৰই কি কৰিছে, ভগৱন্ত প্ৰভুক স্তুতি আৰম্ভ কৰিছে। গতিকে ভাগৱত শাস্ত্ৰত পাণ্ডৱৰ নাতি পৰীক্ষিতৰ মুখ্য লাভ হোৱাৰ দৰে যি পুণ্য ভাগ লাভ হৈছে, আমাক এই শাস্ত্ৰৰ ৮ম স্কন্ধত আমাকো জনাইছে যে আমি প্ৰত্যেকেই গজজাতি। গজজাতি মানে হস্তিকুলেই নহয়, গজ মানে আচলতে অহংকাৰ। আমি প্ৰত্যেক জীৱই ৩ অহংকাৰৰ তৎকলে আহি গ'লোঁ। আমাৰ দেহ হ'ল ৰজগুণী, হয়নে? আমাৰ দেহটো হ'ল ৰজগুণী, আমাৰ আত্মা ঈশ্বৰ হ'ল সত্ত্বগুণী, আমাৰ লগতে থকা আত্মা ঈশ্বৰ হ'ল সত্ত্বগুণী। এই দেহ আৰু আত্মা ঈশ্বৰ সত্ত্বগুণ এই দুইটা লগ লাগি আমি কিবা নেপালে, হয়নে, আমি ভবামতে নহ'লে, হয়নে, আৰু আমাৰ যদি বেছি লোভ লালসা তৃষ্ণা এইবিলাক বেছি হয়, এই গোটেই গুণটোক একেলগে কি বুলি কোৱা হয়, তমো গুণ বুলি কোৱা হয়। সত ৰজ তম ৩ গুণৰ ত্ৰিকুট পৰ্বততে কেলি কৰিছে কোনে? গজেন্দ্ৰই। গজেন্দ্ৰৰ উপাখ্যানত সেইটো কাৰণে ত্ৰিকুট পৰ্বতৰ কথা আছে, 3টা শৃংগৰ কথা আছে। সেইটো কাৰণে এই আমাৰ লগত থকা যি সত ৰজ তম 3 অহংকাৰ, এই 3 অহংকাৰৰ তত্ত্বৰে আমি কি, আমি গজজাতিতে পৰিছোঁ। গজেন্দ্ৰৰ যিদৰে অহংকাৰ আছে, আমাৰো সেইদৰে কম বেছি পৰিমাণে হ'লেও অলপ অহংকাৰ জীৱন্ত কালত আমাৰ আছে, হয়নে? আমিও ভগৱন্তক, সকলো সংসাৰী জীৱই ভগৱন্তক উপাসনা কৰে কিহৰ কাৰণে? যে দুখ কষ্ট সন্তাপ এইবিলাকৰ পৰা যাতে হে প্ৰভু তুমি যাতে আমাক সকলোকে উদ্ধাৰ কৰা, হয়নে বাৰু? ৮ম স্কন্ধত গজেন্দ্ৰই কৰা স্তুতিটো আচলতে আমাৰ সংসাৰী জীৱবিলাকৰে স্তুতি, আমাৰ হৈ গজেন্দ্ৰই কৰি দেখুৱাইছে। গতিকে এই স্তুতি আৰু উপাসনা যদি আমাৰ শ্ৰৱণ কীৰ্তন হয়, তেতিয়াহ'লে আমি ভগৱন্তৰ কৃপাৰ প্ৰসাদ নিশ্চয় লাভ কৰিব পাৰিম। সুখদেৱ ভগৱানে পাণ্ডৱৰ নাতি পৰীক্ষিতক কেৱল মনৰ সংশয় ছেদ কৰি দিয়াই নহয়, আত্মবিশ্বাস আৰু আত্মপ্ৰত্যয় আনি দিছে। বোলে কি, তুমি এই কথা শ্ৰৱণ কৰাৰ পাছত আৰু তোমাৰ মনত কেতিয়াও সংশয় থাকিব নেলাগে যে এতিয়া গজেন্দ্ৰৰ ওচৰলৈ কোন আহিব? গৰুড়টিটো আহিব। গৰুড়ৰ স্কন্ধত বহি ভগৱন্ত বিষ্ণু শংখ চক্ৰ গদা পদ্ম ধাৰণ কৰি তেওঁ আহিব। তেওঁক দেখা দিয়াই নহয়, কি কৰিব? তেওঁ নিজৰ মহাবাহুৰ মহাশক্তিৰে গা আৰু গজেন্দ্ৰ দুইটাকে উদ্ধাৰ কৰিব। গজেন্দ্ৰ হ'ল অহংকাৰ, গা হ'ল পাপ। পাপৰ পৰা মুক্ত কৰে জগতৰ হৰিয়ে, আৰু জগতৰ হৰিক যদি স্তুতি নতি উপাসনা কৰা হয়, তেতিয়াহ'লে আমাৰ লগত থকা অহংকাৰবিলাক অলপমান সাত্বিক অহংকাৰৰ ফালে ৰূপান্তৰ হ'ব। এই ৰজগুণী আৰু তমগুণী অহংকাৰবিলাক কি হয়? ভগৱন্তৰ স্তুতি আৰু উপাসনাত অলপ অলপ স্তমিত হয় বা নিষ্ক্ৰিয় হয়। এতিয়া আমাৰ পাঠভাগৰ অন্তিম ফালে গৈছে, গতিকে আমিও আজি ভগৱন্তৰ কৃপাত ৮ম স্কন্ধৰ গজেন্দ্ৰৰ স্তুতি বা উপাসনাৰ দ্বাৰা আমিও হয়তো আগৰ জন্মৰ কোনো সঞ্চিত যি পাপ আছিলে, এই পাপবিলাকৰ পৰা মুক্তি হয়তো লাভ কৰিছোঁ, আৰু ভগৱন্তৰ কৃপাৰ প্ৰসাদ নিশ্চয় আমিও লাভ কৰিছোঁ। এই আত্মবিশ্বাস কিন্তু আমাৰ জাগ্ৰত হ'ব লাগিব। পাঠ আগবঢ়াওক। ইহেতু একদেৱে উচৰণ শান্ত, জগতৰ অন্ত জামি তাক জানিলন্ত, সৰ্ববেদ ময় মূৰ্তি ভগৱন্ত হৰি, তেতিক্ষণে আবিৰ্ভাৱ ভৈলা শীঘ্ৰে কৰি, জগতনি
বাসুদেৱ ভকত বৎসল ভকত গজৰ দুখ জানিলা কল অদ্ভুত তুতিক গুণীয়া কৃপাময় ভকতৰ দুখে আতি ব্যথিত হৃদয় অসংখ্যত দেৱগণ লগতে চতুৰ্বিত বেৰি সবে কৰে ৰাতি শিগে বেদময় গৰুৰে বহায় তুলি ওপৰক চক্ৰ আশে কৃপাময় জিথানে সন্ত গজ মহা দুখে পৰি একে নিমিষকে তাক পাইলা দেৱহৰি সৰুবৰ মধ্যে বল বন্তে গাহে পাই ধৰি আছে আতি আৰ্ত ভৈলা গজৰাই তুলি ওপৰক মাথা দেখিল অন্ততয় গৰুৰত হৰিদেৱে আকাশে শুভয় ওপৰক তুলি চক্ৰ ধৰি চামুৰাৰী দেখি আঠে বেঠে পদ্ম লৈলন্ত উহাৰি পদ্ম সমন্দিতে সুৰ ওপৰক তুলি দুখ পাই আৰ্তনাদে বোলে কণ্ঠ মেলি হে নাৰায়ণ নমো সৰ্বদেৱ গুৰু নমো ভগ অন্ত ভকতৰ কল্পতৰু হেতেকে বুলন্ত প্ৰেমে দ্ৰবিল হৃদয় দুয়ো নয়নৰ নিৰ ধাৰায়ে বহায় আনন্দ সমুদ্ৰে যাই নিমজিল মন তম্ভি আৰু হিলা চিন্তি কৃষ্ণৰ চৰণ ভগৱন্ত যদেৱ দেখিলা তথাই আপোনাৰ দুখে গজ ৰাজে দুখ পাই যদি শীঘ্ৰে বেগে আতি গৰুৰ এখন্ত ভকতৰ স্নেহে তাকো অল্প মানি লন্ত ভকত গজৰ দুখে নসহে হৃদয় লাম্ফ দিয়া গৰুৰ না ইমিদয়াময় গাহে সমন্দিতে গজ ৰাজক কৃপায় সৰু বৰ হন্তে টানি আনিলা লীলাই চক্ৰ ধৰি গাহে জেচি ৰীলা কাৱাৰী গজেন্দ্ৰক নিস্তাৰিলা ভক্ত ভয়হাৰী চাহি আছা দেৱগণে মহাৰংগ কৰি চতুৰ্ভিত বেৰি খবে ঘূৰ ঘোষে হৰি হৰি হে ৰাম শ্ৰী ভাগৱত ইটো মহন্ত
পুৰাণ একান্ত সন্তৰ জানা ইহে জীবে প্ৰাণ ৰাম গজেন্দ্ৰৰ মুখ্য ননা আম তৃতীয় অধ্যায় দেখি উক সাধু খবে এহিমান যায় দেখা ভকতিৰ বল যত নৰ নাৰী ভকতি সমান নাহি উপকাৰী যদি প্ৰভু ভগৱন্ত অচিন্ত হুৱন্ত ভকতিৰ বলে প্ৰভু ভকতে জীনন্ত কৃষ্ণ। গতিকে সময় চমুচাপি আহিছে আৰু বতৰৰ প্ৰতি লক্ষ্য ৰাখি আমি চেদতে ৰখাম যে কেতিয়া সামৰণি হয় মনটো আমাৰ তালৈ নোযোৱাৰ কাৰণে। কিন্তু মই এই সুযোগতে মাত্ৰ 2 মিনিটমানত দুটামান কথা কৈ যাওঁ এই কাহিনীৰ ওপৰতে। ছাৰে গোটেই আংশিকভাৱে আপোনালোকৰ কথাখিনি ক'লে, কিন্তু আমাৰ ভক্তিটোৰ বলত কেনেকৈ ভগৱন্তক সাক্ষাৎ কৰিব পাৰি বুলি কৈছে। কি ক'লে? গজেন্দ্ৰ হেন এটা প্ৰকাণ্ড দেহাৰ শৰীৰৰ এটা জীৱই কি হ'ল অন্তিম সময়ত অচলা অৱস্থা হৈ গ'ল। নিজৰ ওপৰত কি কৰিলে? অন্তিম সময়ত বিশ্বাসটো এৰুৱাই দিলে। এইকাৰণে ইয়াতে ক'লে যে ব্ৰহ্মা আদি কৰি যত দেৱটো প্ৰধান গাঁৱে গাঁৱে সবাতো আছে অভিমান। আমি প্ৰথমতে কি কৰিব লাগিব? আমি দেহৰ অভিমানটো এৰিব লাগিব। আমাৰ বহু মানুহ এতিয়াও দেহৰ অভিমান লৈ থাকে। গাঁৱৰ অনুষ্ঠান এটা হ'লে বগা বগা আইসকল এলাই, কলা কলা আইসকল এলাই, ধনী ধনীসকল এলাই, হাজিৰা কৰা সকলক এলাই, শাৰী পাতি পাতি এতিয়াও আমাৰ নামঘৰত ভাগ হৈ বহা আইসকলো আমাৰ মাজত আছে। প্ৰথমতে আমি ভক্তিৰ গদগদ হ'ব লাগিব। ভক্তিটো কেনেকুৱা অচলা অৱস্থা হ'ব লাগিব? যেনেকৈ কুন্তীয়ে ইমানেই কৃষ্ণৰ প্ৰতি ব্যাকুল হৈছে, কলটো কি কৰিছে? গুচাই পেলাই কলটো নিজেই খাইছে, বাকলিটো কৃষ্ণক দিছে। কৃষ্ণই তেতিয়াই গম পাই গৈছে যে মোৰ পেহীৰ মোৰ প্ৰতি ভক্তিত কিমান ব্যাকুল হৈ গৈছে। ভক্তিটো তেনেকৈ আমাৰ গদগদ হৈ এদিন ভাগৱত শুনোতেনে আপোনাৰ চকুলো বৈ আহিব লাগিব। আমি এদিন শুনাটো বাদেই, ভাগৱত গোটেই বছৰ শুনি থাকিলেও আমাৰ চকুলো নববও পাৰে। কিয়? এইকাৰণে ই কৈছে শ্ৰী ভাগৱত এইটো মহন্ত পুৰাণ, শ্ৰী ভাগৱত ইয়াতে ভগৱন্ত বিৰাজমান হৈ আছে। কিন্তু আমি কি কৰোঁ? শুনি পেলাই ইয়াতে এৰি দিয়াৰ পাছত আৰু ভাগৱতৰ কথা ইয়াতে শেষ হ'ল। গতিকে ইয়াক ভগৱন্তক সাক্ষাৎ কৰিবলৈ হ'লে আমি ভক্তিত গদগদ হ'ব লাগিব। ভক্তি ভাগৱত শুনোতে আপোনাৰ চকুলো বৈ আহিব লাগিব। আৰু ভাগৱত শুনোতেনে আপোনাৰ মোৰ এটা এটা অভিলাষ পূৰ্ণ হৈ যাব। কিন্তু আমি অভিলাষটো কিয় পূৰ্ণ কৰিব নোৱাৰোঁ? আমি দেহৰ অভিমানটো এৰিব নোৱাৰোঁ, ঘৰৰ অভিমানটো মায়ামোহটো এৰিব নোৱাৰোঁ। বহুত ৰ'দ দিলেও আপদ, ইমান গৰমত যাওঁৱেই বা কেনেকৈ? বৰষুণ দিলেও আপদ, এই ইমান বৰষুণত যাওঁৱেই বা কেনেকৈ? আমাৰ খালি উল্টা পুল্টা মন্ত্ৰ। ভাৱনাটো যেতিয়ালৈকে কৃষ্ণক নিদিব। এইকাৰণে ভগৱন্তই কৈছে ভাৱে নম দেৱ দৰ্শনম, ভাবিব পাৰিলে ভগৱন্তকো সাক্ষাৎ কৰিব পাৰিব। ইমান এটা গজেন্দ্ৰই অন্তিম সময়ত কি হ'ল? যেতিয়ালৈকে দেহটোৱে পাৰি আছিল ল'ৰা ছোৱালী পৰিবাৰৰ লগত, সেই সৰুবোৰত ধেমালি কৰি আছিলে, তেনেকুৱাতে কালে আহি ধৰিলে, গাহে আহি ধৰিলে। গাহে ধৰালৈকে কিহত অভিমান কৰি আছিলে? দেহটোৰ প্ৰতিলৈ অভিমান কৰিছে। মোক আৰু কোনোবাই তললৈ টানি নিব পাৰিব নেকি? কিন্তু গজেন্দ্ৰৰ অন্তিম সময় কি হ'ল? অচলা অৱস্থা হ'ল। পৰিয়াল কি হ'ল? একেলগে খেলি থকা পৰিয়াল পাৰলৈ উঠি পলাই পতং দিলে। বোলে এই বিপদৰ সময়ত আমিয়ে বাচি লওঁ আৰু গজেন্দ্ৰক বচাওঁৱেই বা কেনেকৈ? এই গজেন্দ্ৰই হৈছে আপোনাৰ মোৰ এটা অন্তিম সময়ৰ ক্ষণ, যিটো সময়ত আপুনি বিচনাত পৰি ল'ব, ল'ৰা ছোৱালী কৰ্মব্যস্ততাত থাকিব। আজি সমাজে সেইবোৰ টেলিভিশ্যনত দেখুৱাই আছে যে অন্তিম সময়লৈ সাজু হ'বলৈ নিজে নিজে সাজু হ'ব লাগিব। যেনেকৈ অন্তিম সময়ত গজেন্দ্ৰৰ লগত কোনো পৰিয়াল নাথাকিলে, তেতিয়া কি কৰিলে? দেহৰ অভিমানটো এৰি দিলে। অভিমানটো এৰি কি ক'লে? যে ভগৱন্তক ধ্যান কৰিলে। আৰু ভগৱন্তই কি বুজি পায়? মন বুজি পায়।
আপুনি মই ইয়াত কেনেকৈ আহিছোঁ, ভাগৱত কেনেকৈ শুনিছোঁ, এইটো মইনাই শইকীয়া ছাৰে বেয়া পাব বুলি বহি আছে হয়, কিন্তু মনটো আপোনাৰ কাপোৰকেইটা ভিতৰত সোমোৱালে নে নাই, ল'ৰা স্কুলৰ পৰা আহিবই হ'ল, ভাত খালেই নে নাই, এই যে মায়াত লগাই থৈছে, ইয়াত 1 ঘণ্টা বহক বা 24 ঘণ্টা বহক কাম নকৰে। এইকাৰণে ভগৱন্তই সকলোৰে মনটো বুজি পায়। এই মনটো বুজি পোৱাৰ কাৰণে ভগৱন্তই এটা হাতীক উদ্ধাৰ কৰিবলৈ আহিছে। এটা জন্তুক, সাধাৰণভাৱে বাহ্যিক জীৱন চাবলৈ এটা জন্তুক উদ্ধাৰ কৰিবলৈ আহিছে। যদি এটা জন্তুক উদ্ধাৰ কৰিবলৈ ভগৱন্ত আহে, কিয় আহিলে? যে সঁচা মনটো দিয়াৰ কাৰণে। গতিকে সঁচাকৈ যদি আমি মনটো দিওঁ ভগৱন্ত আমাৰ ওচৰলৈ নাহিব। কিয়? এই কথাটো ভগৱন্তৰ লগত আমি যুক্তি দেখাব পাৰিব লাগিব। এইকাৰণে আমাৰ ভগৱন্তৰ ওচৰত আমাৰ কিয় নাহে? আমি ভাগৱতলৈ আহোঁতেই মনত কি হৈ যায়? যাওঁৱেই নে নেযাওঁ, নগ'লেও পাব বেয়া, গ'লেও বোকা পেনপেনীয়া। এই যে যাওঁৱেই নে নেযাওঁৱেই, নগ'লেও পাব বেয়া, এই ভাৱনাটোলৈ আপুনি ভাগৱতলৈ 365 দিন তাত বাতি কৰি ফুৰক, কেতিয়াও আপুনি লাভ কৰিব নোৱাৰিব ভগৱন্তৰ বা বস্তু। আপুনি এইটো কাৰণেই নিমন্ত্ৰণ পাওঁতেই আবেদন কৰি লওক, হে প্ৰভু 365 দিন মোক বিষয়তে আবদ্ধ কৰিলা, কমচেও কম মোক এদিন দিয়া, কমচেও কম মোক 1 ঘণ্টা সময় দিয়া, যে আজি আমুক বাপৰ গৃহত গৈ মই ভাগৱত একাধ্যায় শুনিব পাৰোঁ। এই বুলি ভাৱনাটো যেতিয়া দিব, আপোনাৰ এটা এটাকৈ অভিলাষ পূৰ্ণ হৈ গৈ থাকিব। এইকাৰণে আমি ভক্তিত গদগদ হ'ব লাগিব। ভক্তি কেনেকৈ কৰিব লাগিব? এতিয়া গজেন্দ্ৰই মনৰ দ্বাৰা কেনেকৈ ঈশ্বৰক স্তুতি কৰাৰ কাৰণে ভগৱন্ত গুচি আহিলে, আৰু আমি ভক্তিত ভগৱন্তক কেনেকৈ বান্ধিব পাৰিম, মই 2 মিনিটতে কথাটো কৈ শেষলৈ যাম। আমাৰ বহু মানুহ আছে 365 দিনে ভাগৱতত ঘূৰি ফুৰে, এঘৰটো ক্ষতি নকৰে, য'তেই মাত্ৰ তলৈকে যায়। কিন্তু ভগৱন্তক ভাগৱতলৈ 365 দিন ঘূৰি থাকিলেও ভগৱন্তক সাক্ষাৎ কৰিব নোৱাৰিবও পাৰে। কিয়? ভগৱন্তই অৰ্জুনে এদিন কৃষ্ণক প্ৰশ্ন কৰিলে, হে প্ৰভু, এজন অভকতক ভকতমুখী কৰিবলৈ হ'লে তোমাৰ কৰিবলগীয়া কিছুমান কৰ্ম আছে নেকি? অঁ বোলে অৰ্জুন আছে। মোৰ নাম লৈ থাকিলেই মোৰ ওচৰলৈ আহিব নোৱাৰিবও পাৰে। কিয় জানা? সহস্ৰ মধ্যতে যদি একে গতি পায়, কিন্তু কৈতো মুক্তি হয় লেখা জোখা নাই। 1000 জনে দিনটোৰ মিনিটত কিমান হাজাৰজনে মোৰ নাম লৈ থাকে। মোৰ নাম ল'লেই সকলো মোৰ ওচৰলৈ আহিব নোৱাৰিব। কিয় জানা? 1000 জনৰ ভিতৰত এজনহে মোৰ ওচৰলৈ আহিব পাৰে। গতিকে আমি 100ই নাই ইয়াত, আমাৰ পৰা এজনো ভগৱন্তই হিচাপতে লোৱা নাই। 1000 পৰা যে এজন লৈছে, কৈছে যিজন এজন লওঁ সেইজনো মই বৰ হিচাপত ল'বলগীয়া নহয়। ভগৱন্তৰ ওচৰলৈ যোৱা সংখ্যা কিমান কম সেইটো ভাবক। কিন্তু আমিতো 1000 জনে নাম লৈ আহিছোঁ দিনৰ পৰা ৰাতিপুৱালৈকে, কৃষ্ণ কৃষ্ণ যিকোনো সময়ত এটাটো লৈছোঁৱেই, কিন্তু আমি ল'লেই যাব নোৱাৰিবও পাৰোঁ। যেতিয়ালৈকে হৃদয়ত ভক্তিত আপোনাৰ গদগদ হৈ নাযায়। এই ভক্তিৰ হৃদয়লৈ ভক্তি আনিবলৈ ভগৱন্তই কেইটামান দৰ্শন অৰ্জুনক কৈ থৈ গৈছে, যে ভাগৱত নুশুনিলেও, অশিক্ষিত এগৰাকী আয়ে ঘোষা নেজানিলেও মোৰ ওচৰলৈ আহিব কেনেকৈ পাৰে জানা অৰ্জুন? মুৰগীহে পুষ্প বাতি কৰিবা যতন, শ্ৰদ্ধাভাৱে মুৰগীহ কৰিবা যতন, গৃহকলে পঞ্চমিতি কাৰণেনো যত, সেহি কৰ্মে ভক্তি বাঢ়ি থাকে বৈ কোন থত। প্ৰথমে কি কৰিব লাগিব? পুৱা গধূলি মোৰ মন্দিৰত আহি ধূপ ধূনাৰ জ্বলাবলৈ চেষ্টা কৰিব লাগিব। ঘোষাটো নজনাটো বৰ ডাঙৰ কথা নহয়। ঘোষা জানোতেনে পঢ়োঁতেনে শুনোতেনে আপোনাৰ আহি যাব, কিন্তু আপোনাৰ হৃদয় ভক্তিৰে গাৰ কাষৰ নামঘৰটোলৈ এদিন যাব লাগিব, আৰু আপুনি ধূপ ধূনা জ্বলাব লাগিব। আৰু ধূপ ধূনা জ্বলাই নামঘৰটোৰ ওচৰলৈ এদিন কাৰোবাৰ ঘৰত ভাগৱত শুনিব নগ'লেও যদি গাঁৱৰ নামঘৰটো এপাক মুচি থৈ আহোঁগৈ বুলি ভাবে, সেইটো ভক্তিতকৈ আৰু বেলেগ ভক্তি আপোনাৰ ভগৱন্তে ডাঙৰ বুলি কোৱা নাই।
যে মোৰ নামঘৰত আহি মোৰ উপাসনাস্থলীত আহি যিগৰাকী আয়ে সৰা পোছা কৰিব সেইগৰাকী আই হৃদয়লৈ অতি সোনকালে ভক্তিৰ হৃদয়লৈ প্ৰৱেশ কৰিব। কিন্তু আমাৰ মানুহে কি কৰে 365 দিনৰ ভিতৰত গাঁৱত নামঘৰ গৈ ঢেকীয়ালতে আবুৰ ধৰেগৈ। এদিন ভাগৱত পাতিলে আহিলে নাহিলে নাই। আৰু 365 দিন কি হয় আমাৰ নামঘৰ এতিয়াও আছে মণিকূট গৈ ঢেকীয়ালতাই বান্ধেগৈ। মই এইকাৰণে কৈ থৈ যাওঁ এয়া পদ্ম পুৰাণৰ কথা। পদ্ম পুৰাণৰ 6 খণ্ডত সন্নিৱিষ্ট কৰিছে ভাগৱতৰ ওপৰৰ কথা। তাত কি কৈছে এগৰাকী আয়ে এটা মন্দিৰত খাই থকা অকণমান চূণ লগাই মন্দিৰৰ উন্নতন কৰাৰ কাৰণে কি কৈছিল এদিন বৈকুণ্ঠৰ প্ৰাপ্তি হৈছিলে। চঞ্চলা পাংগী নামৰ এগৰাকী বেশ্যা আছিলে। সেই বেশ্যাগৰাকীয়ে কি কৰিছিলে এখন হাবিত এটা মন্দিৰ আছিলে। এই মন্দিৰটোলৈ এই দেশ বিদেশৰ ব্যৱসায়ীসকল আহিছিলে আৰু বেশ্যাগৰাকীয়ে ভাবিছিলে মই যদি এই মন্দিৰটোৰ ওচৰতে গৈ মই যদি সেই দেশ বিদেশৰ ধনী মানে ব্যক্তিসকলক মই যদি আত্মসাৎ কৰিব পাৰোঁ তেতিয়া মই টকা পইচাখিনি অধিক লাভ কৰিব পাৰিম। তেনেতে এদিন এই চঞ্চলা পাংগীয়ে কি কৰিছিলে সেই হাবিখনলৈ গৈ মন্দিৰতে বহি গছ এজোপাৰ তলতে কি কৰিছিলে তামোল খালে। তামোল খাই চূণ অকণ খাই লৈ পেলাই এজোপা গছত এই বাকী থকা চূণকণ লেপি দিলে। চূণকণ লেপি দিয়াৰ পাছত সেই যে মন্দিৰৰ উত্তৰণ সদালে তেতিয়া অন্তিম সময়ত যমদূত আহিলে, বৈকুণ্ঠৰ দূত আহিলে, কৃষ্ণৰ দূত আহিলে। তেতিয়া যমদূতে কৈছে গোটেই জীৱনে বেশ্যা পবিত্ৰ লিপ্ত হৈ পাপে পৰিপূৰ্ণ হৈ থকা আইগৰাকীক আপোনালোকে আকৌ জীৱনৰ অন্তিম সময়ত নিব লাগিছে, আমি আহিছে আপোনালোক বোলে গোটেই জীৱনটো বেশ্যা প্ৰবৃত্তি লিপ্ত হ'ল যদিও জীৱনৰ অন্তিম সময়ত এটাই ভাল কাম কৰিছিলে কি সেই মন্দিৰৰ গছজোপাত অকণমান চূণ লগাই উত্তৰণ কৰাৰ কাৰণে গোটেই অতদিনৰ পাপখিনি পাপতকৈ পুণ্য বহু গুণে ওপৰত হোৱাৰ কাৰণে এই আইগৰাকীক বৈকুণ্ঠলৈ আমি নিবলগীয়া হৈছে। এজন দণ্ডুক নামৰ এজন চোৰে কি কৰিছিলে এটা মন্দিৰৰ ভিতৰলৈ সোমাই গৈ কি কৰিছিলে ভগৱন্তৰ মূৰ্তিটো দেখি তাত থকা অলংকাৰখিনি দেখিলে। তেতিয়া দণ্ডুক নামৰ চোৰজনে ভাবিলে যদি অলংকাৰখিনিও ঠিকেই আকৌ ভগৱানৰ মূৰ্তিটো নি আকৌ আপদটোনো কেলৈ চপাই লওঁ, পুৱা গধূলি আকৌ মই সেৱা কৰিব লাগিব, গতিকে নীল লেঠা লগোৱাতকৈ মই মণিমুকুটাখিনি দিওঁ। এই দণ্ডুকীয়ে কি কৰিলে মণিমুকুটাখিনি লৈ আহি থাকোঁতে ভৰি খোজকেইটা কি কৰিছে নহ'লে ধৰা পৰিব বুলি হাতৰে মুচি আহিছে। হাতৰে মুচি আহোঁতে নামঘৰ পৰিপূৰক কি হ'ল অকণমান হ'লেও সংস্কাৰ হ'ল। এই যে অকণমান নিজৰ ভৰি খোজক পৰিষ্কাৰ কৰোঁতে নামঘৰ পৰিষ্কাৰ হৈ গ'ল, সেইকণ পুণ্যৰ কাৰণে সেই দণ্ডুক নামৰ চোৰেও এদিন বৈকুণ্ঠ প্ৰাপ্তি হ'ল। এইকাৰণে কাৰোবাৰ শাহুগৰাকীৰ দায়িত্বত পৰি বোৱাৰীগৰাকীয়ে হওক, বোৱাৰীগৰাকীৰ দায়িত্বত পৰি কেতিয়াবা শাহুগৰাকীয়ে হওক গাঁৱৰ নামঘৰ ভাগ মুচিব যাব চেষ্টা কৰিব লাগে। আমাৰ বহু মানুহে কি কৰে আগৰ দিনৰ মানুহৰ ভক্তিটো বেলেগ আছিল, গাঁৱৰ নামঘৰবোৰ পাল পাতি দিয়ে। এতিয়া মানুহৰ টকা পইচা কেইটামান বেছি হোৱাৰ কাৰণে গোটেই বছৰটোৰ কাৰণে এজনক নিয়োগ কৰি দিয়ে বোলে বহুত জেগাত বোলে যি লাগে তাকেই দিম, কিন্তু ল'ৰা ছোৱালীৰ পৰা আৰু মই নামঘৰ মুচিব যাবলৈ সময় নাই। এইকাৰণে ভক্তিৰ বিভিন্ন প্ৰকাৰে আহে। এদিন ভাগৱত শুনিব নাহিলেও, 2-3 দিন ভাগৱত পাঠ গাঁৱৰ ৰাইজত নুশুনিলেও যদি আপুনি ভাগৱতৰ পাঠৰ অন্তত নামঘৰ ভাগে মই পৰিষ্কাৰ কৰি থৈ আহোঁ বুলি যায় 3 দিন ভাগৱত শুনাতকৈ আপোনাৰ পুণ্য বহু গুণে ওপৰত হ'ব বুলি এয়া আমাৰ পদ্মপুৰাণৰ স্বৰ্গখণ্ডে কোৱা কথা। গতিকে পৰিষ্কাৰ পৰিচ্ছন্নতা ঈশ্বৰ পৰায়ণতা বুলি কয়। গতিকে আমি ঘৰখনৰ লগতে গাঁৱৰ নামঘৰ ভাগো সেই পৰিষ্কাৰ পৰিচ্ছন্নতাই
আমি এনেকুৱা কৰ্মৰ মাধ্যমেৰে ঈশ্বৰৰ ওচৰলৈ যাবলৈ পথটো সহজ কৰি তুলিব লাগে। গতিকে গজেন্দ্ৰে আমাক এইটোৱে বুজালে যে দেহৰ অভিমান কৰি লাভ নাই। আপোনাৰ মোৰ সেই অৱস্থালৈ গৈছে। আজি আপুনি বিভিন্ন কৰ্ম কৰিব হয়, ধন আছে, টকা আছে, বল আছে, এটা সময়ত আপোনাৰ কি হ'ব, ঘৰৰ আগফালে দামী গাড়ীখন পৰি থাকিব, চলোৱা মানুহ নাইকিয়া হ'ব, চলাবলৈ গাত শক্তি নাইকিয়া হ'ব। এনেকুৱা সময় হ'ব গাতে থকা পিল, কাষতে থকা পিলটো ফালি খাবলৈও আপোনাৰ মোৰ শক্তি নাইকিয়া হ'ব। এইকাৰণে কৈছে কায়ে নমস্কাৰ কৰি বাৰনোহে পাত্ৰ, সিকাৰণে মনে নমস্কাৰ কৰোঁ মাত্ৰ। এইকাৰণে এদিন আমাৰ দেহাটো কি হ'ব, অস্থিৰ হৈ যাব। দেখিলে কৃষ্ণ বুলি ক'বলৈ নোৱাৰা হ'ব, শব্দ প্ৰকাশ কৰিব নোৱাৰা হ'ব। এনেকুৱা অৱস্থা হ'ব কি হয়, আশা আছে ভাষা নাই, বুদ্ধি আছে বল নাই। বুদ্ধি যিমানে নাথাকক, গাটোত বল নথকালৈকে সেইটো কেতিয়াও প্ৰয়োগ কৰিব নোৱাৰে। গতিকে এই কথাটো ভাবক যে দেহৰ অভিমান এৰিয়ক, কেৱল কৃষ্ণ নামটো লওক। কৃষ্ণ নামটো এনেকেই ল'ব লাগিব, তেতিয়া আপুনি গম পাব যে মই ভগৱন্তৰ ওচৰলৈ যাবলৈ সাজু হৈছোঁ নাই, পাৰিম নে নোৱাৰিম। কেনেকৈ, পৰে বা পিছলে যদি বা খুদায়ে তৃষ্ণায়ে পীড়িত হোৱা, নমো কৃষ্ণ বুলি জাতি উচ্চ কৰি মাধৱৰ নাম লয়া। পৰোতেও কৃষ্ণ ল'ব লাগিব। এতিয়া যদি আগফালে ওলাই যাওঁতে বোকা মাটিত পৰি পিছলটো খাওঁতে আমাৰ বহু মানুহৰ কি হয়, ভকতক দেখি কৃষ্ণটো ঠিকেই কয়, কিন্তু পিছলটো মাৰি দিয়াৰ লগে লগে বেলেগ এটা কৃষ্ণ ওলাই, নহয়নে বাৰু? আইগৰাকী গৰম হাতা এখন লাগি যোৱাৰ লগে লগে আই বুলি কৃষ্ণটো বেলেগ ওলাই যায়। গতিকে আমি সুখত যেনেকৈ কৃষ্ণ লৈছোঁ, তেনেকুৱা এটা বিপদতো আমি কৃষ্ণ ক'ব পৰা গুণটো আমি ভাগৱত শুনি তৈয়াৰ কৰিব লাগিব। গতিকে এই গজেন্দ্ৰৰ আখ্যানতে আমাৰ বাহ্যিক জীৱনত বহুত উপমা দিছে যে মোৰ বুলি ভাবি থকা ল'ৰাটো আপোনাৰ ওচৰৰ পৰা, এখন ঘৰৰ পৰা এগৰাকী অনাৰ পাছত আপোনাৰ ল'ৰা নহ'বও পাৰে। মোৰ বুলি কৈ থকা ছোৱালীজনীৰ কাৰণে আপুনি আজি সমাজত ভক্তিত সময় দিব নোৱাৰা মানুহজনে এদিন আপোনাৰ ছোৱালীজনীয়ে আপোনাৰ মুখত পানী টুপি দিবলৈ নাহিবও পাৰে। এইবোৰ পুত্ৰ ভাৰ্যাক অধিক বিশ্বাস কৰিব নালাগে। এইবোৰ আছে, নাথাকিবও পাৰে। গতিকে পুত্ৰ ভাৰ্যা এইবোৰক বিশ্বাস কৰি জীৱনৰ বিয়লি পেলালে যে মোৰ ল'ৰাটোৱেই চাব, মোৰ ভাৰ্যাই চাব, এই কথাকেইটা কিন্তু আপোনালোকে বিশ্বাস যদি লয়, এদিন কিন্তু জীৱনৰ বিয়লি বেলাত কান্দিব লাগিব। এই কথাখিনি কৈ দিছে যে গজেন্দ্ৰৰ দৰে মনটো লৈ যে অন্তিম সময়লৈ নাথাকি দেহটো থাকোঁতেই ভগৱন্তক অকণমান সময় দিব লাগে। গতিকে আমি এই গতিলৈ গৈ আছোঁ। আমি বয়স যদি চাওঁ, আগতে 100 বছৰ দিছিলে, 100 বছৰৰ পৰা এতিয়া 74 বছৰ হ'ল, 74 বছৰৰ পৰা এতিয়া মানুহ 60 বছৰো নাথাকে। কৰ্মৰাজি বেয়া, খাদ্যত ভেজাল। গতিকে 60 বছৰো যদি গড় পৰিমাণটো ওলায়, তেনেহ'লে আপোনাৰ মোৰে বিয়োগ কৰিলে ওলাব আৰুনো কিমান দিন। গতিকে হাতত গন্তি কৰিব পৰা আয়ুসটোক লৈ কিয় বাৰু আমি ইমান গণ্ডগোল কৰিব লাগে? হাততে আছে কেইদিন থাকিম, নহয়নে বাৰু? কেইটা বহাগ বিহু পাম এতিয়া হাততেই আছে। গতিকে আমি ইমান গণ্ডগোল কৰি লাভ নাই, আৰু সেইটো সময়লৈ গৈছোঁ। এইটো কাৰণে আয়ুসটোক যদি চাই 50 বছৰৰ পাছত আমাৰ কি হয়, দামী মেকআপৰ মূল্য নাথাকে, গাল খুতুৰা খুতুৰি পৰিবই। 60 বছৰৰ পাছত চিয়াৰখনৰ মূল্য নাথাকে। 60 বছৰৰ পাছত কি হয়, ৰিটায়াৰমেণ্ট হয়। যিজনক দেখিলে মানুহে ছাৰ বুলি মাতিছিলে, চকীখনৰ আঁতৰৰ পৰা পাছত মানুহে চিনি নোপোৱা হ'ব। 70 বছৰৰ ভিতৰত ডাঙৰ ঘৰৰ কাম নাই, ল'ৰা ছোৱালী চব বাহিৰত। কি কৰে, মাক বাপেকক চাবলৈ বেলেগ মানুহ হায়াৰ কৰিবলগীয়া হয়। যি লাগে টকা তাকেই দিম, কিন্তু মাক বাপেকক চাবলৈ সময়